প্রথমবার যমুনামুখ সফরে মুখ্যমন্ত্রী। ১ ডিসেম্বর যমুনামুখ যাচ্ছেন হিমন্ত বিশ্ব শর্মা। উদ্বোধন করবেন একাধিক প্রকল্পের। যমুনামুখ বাজারে নয়া সেতুর উদ্বোধন করবেন মুখ্যমন্ত্রী। শিলান্যাস করবেন কপিলী নদীর বাঁধের। ৩২ কোটি টাকায় নির্মাণ হচ্ছে এই বাঁধ। হিমন্তের সফর ঘিরে তুঙ্গে প্রস্তুতি। আমাৰ ইয়াতে বহু দীৰ্ঘদিনীয়া দাবী আছিলে যে আমাৰ এটা ৰেলৱে এখন মানে ৰোড কাম অভাৰব্ৰিজ লাগে। এখন সম্পূৰ্ণ হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এখন উদ্বোধন হ'ব। এইটো ব্ৰহ্মপুৰ সমষ্টিৰ পৰা ইতিমধ্যে আপোনালোকে দেখা পাইছে ব্ৰহ্মপুৰ সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়াই তদাৰক কৰি আছে। আৰু আজি আমি এই গোটেই প্ৰস্তুতি চালোঁ, ছিকিউৰিটি এছপেক্ট চালোঁ আৰু আশা ৰাখিছোঁ গোটেই ৰাইজ আহিব, সুন্দৰ এক মিটিং হ'ব আৰু বহুতকেইটা আঁচনি লগতে কৰিব। ব্ৰহ্মপুৰ হায়াৰ ছেকেণ্ডেৰী তেওঁ হৈছে বহুতকেইটা ফ্লাড ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা ৩২ কোটি টকা ব্যয় সাপেক্ষ বহুতকেইটা মাথাউৰি হ'ব। গতিকে গোটেইখিনি প্ৰগ্ৰেম ১ তাৰিখে হ'ব। গতিকে সুন্দৰ এক পৰিৱেশ হ'ব বুলি ভাবিছোঁ। পোনপ্ৰথমবাৰৰ বাবে যমুনামুখ ৰাইজৰ কাৰণে তথা ব্ৰহ্মপুৰ সমষ্টিৰ ৰাইজৰ কাৰণে খুব শুভ সংবাদ যে ১ ডিচেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যি যমুনামুখৰ ঐতিহাসিক যি নতুনকৈ নিৰ্মাণ কৰা ৰেলৱে অভাৰব্ৰিজখন উদ্বোধন কৰিব। তাৰ লগতে এখন ৰাজহুৱা সভা তেখেতে সম্বোধন কৰাৰ লগতে কেইবাটাও ব্ৰহ্মপুৰ সমষ্টিৰ প্ৰকল্প উদ্বোধন আৰু মুকলি অনুষ্ঠান কৰিব। গতিকে আমি যমুনাবাসী ৰাইজৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনাইছোঁ, ৱেলকাম জনাইছোঁ। আৰু সেইদিনাখন আমাৰ সকলো যমুনামুখী ৰাইজে এই মিটিংখনত স্বতঃস্ফূৰ্তভাৱে আহি তেখেতক মাৰ্গদৰ্শন কৰিব, সম্বোধন কৰিব। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ আৰু ধন্যবাদ জনাম যে যমুনাবাসী হৈ আমাক ব্ৰহ্মপুৰ সমষ্টি হোৱাৰ লগে লগে এটা সুন্দৰ অসমমালা নিচিনা ৰাস্তা, য'ত কঠীয়াতলি কামপুৰ যমুনামুখ দবকাৰলৈকে এটা সুন্দৰ ৰাস্তা ইতিমধ্যে আমাক তেওঁ উপহাৰ দিছে। গতিকে এই আগমনে যমুনামুখী বা ৰাইজ সঁচাই খুব আনন্দ হৈ আছে, উদ্গ্ৰীৱ হৈ আছে তেখেতৰ আগমনৰ কাৰণে। আৰু আমি যমুনামুখী ৰাইজ হৈ তেখেতক স্বাগতম জনাবৰ কাৰণে ৰৈ আছোঁ।